News headlines আগবঢ়াইছে Sigma's Everyday Spices. বজৰং দলৰ ৰাষ্ট্ৰ প্ৰশিক্ষণৰ ঘটনাৰ লগত জড়িত দুজনক আটক পলাতক মূল অভিযুক্ত অভিজিত ঘোষ 4 দিনীয়াকৈ আয়োজন কৰা অনুষ্ঠানৰ কোনো অনুমতি লোৱা নাছিল প্ৰশাসনৰ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধেও এজাহাৰ দাখিল লাচিত মিলন ভাইৰেল অডিঅ' কাণ্ডত অন্তৰ্বৰ্তীকালীন জামিন নাকচ আটাছু নিলম্বিত নেতা মিলন বুঢ়াগোহাঁইৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে অন্তৰ্বৰ্তীকালীন জামিন 18 আগষ্টত আৰক্ষীক কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শিশু নিৰ্যাতনকাৰী ডাক্তৰ সংগীতা দত্তৰ জামিন আবেদন নাকচ পক্সোৰ বিশেষ আদালতে নাকচ কৰিলে জামিনৰ আবেদন উৎপলা বসুৰো জামিন নাকচ সংগীতা ৱালিউলৰ বিৰুদ্ধে দুখনকৈ চাৰ্জশ্বিট দাখিল বাৰ্মি সুপাৰী সিন্ডিকেট মাফিয়াৰ বিৰুদ্ধে যোৰহাট গোলাঘাটত ইডিৰ অভিযান হাৱালাৰ জৰিয়তে সুপাৰী সৰবৰাহৰ ধন লেনদেনৰ সন্দেহত তদন্ত গোলাঘাটৰ কুখ্যাত সুপাৰী মাফিয়া বাবুলৰ ঘৰত ইডিৰ দল বলিউডত আন এক আত্মহত্যাৰ ঘটনা আৰ্ট ডিৰেক্টৰ নীতিন দেশাইৰ আত্মহত্যা ষ্টুডিঅ'ৰ ভিতৰত পুৱতি নিশা আত্মহত্যা দেশাইৰ লগান আৰু যোদ্ধা আকবৰৰ আৰ্ট ডিৰেক্টৰ আছিল দেশাই উদ্ধাৰ হোৱা নাই কোনো সুইচাইড নোট মণিপুৰ কাণ্ডক লৈ আকুৰ গোজ বিৰোধী সংসদৰ প্ৰধানমন্ত্ৰীৰ উত্তৰৰ দাবীত অটল আকুৰ গোজ বিৰোধীৰ আজি বিৰোধীয়ে সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আলোচনাৰ পৰা বিৰোধীয়ে পলাই ফুৰা বুলি মন্তব্য মন্ত্ৰী অনুৰাগ ঠাকুৰৰ News headlines আগবঢ়াইছে Sigma's Everyday Spices. নমস্কাৰ আপুনি চাই আছে বিগ ব্ৰেকিং মই জয়ন্ত মাধৱ গোস্বামী বলিউডত আন এক আত্মহত্যাৰ ঘটনা আৰ্ট ডিৰেক্টৰ নীতিন দেশাইৰ আত্মহত্যা পুৱতি নিশা 4 বজাত নিজৰ ষ্টুডিঅ'ৰ ভিতৰতে আত্মহত্যা কৰে দেশাই লগান যোদ্ধা আকবৰৰ দৰে ছবিত আৰ্ট ডিৰেক্টৰৰ কাম কৰিছিল নীতিন দেশাই এই পৰ্যন্ত কোনো ধৰণৰ সুইচাইড নোট উদ্ধাৰ হোৱা নাই কাৰ্যাতৰ এনডি ষ্টুডিঅ'ৰ ভিতৰত উদ্ধাৰ কৰা হৈছে নীতিন দেশাইৰ মৃতদেহ আৰক্ষীয়ে ষ্টুডিঅ'ৰ ভিতৰত অনুসন্ধান বৰ্তমান অব্যাহত ৰাখিছে আৰক্ষীৰ মতে এয়া এক আত্মহত্যাৰ ঘটনা এনডি ষ্টুডিঅ'ৰ লোকে ফোন কৰি আৰক্ষীক মৃতদেহ থকাৰ খবৰ দিছিল লগান আৰু যোদ্ধা আকবৰৰ লগতে নীতিন দেশাইয়ে কাম কৰা বলিউডৰ কেইখনমান জনপ্ৰিয় আৰু হিট ছবি হৈছে 1942 এ লাভ ষ্টৰী খামোশী প্যাৰ তো হোনা হি থা হাম দিল দে চুকে সনম মিশন কাশ্মীৰ ৰাজু চাচা দেৱদাস মুন্না ভাই MBBS দোস্তানা ওয়ান্স আপন এ টাইম ইন মুম্বাই আৰু তেওঁৰ বলিউডৰ অন্তিমটো প্ৰজেক্ট আছিল আৰ্ট ডিৰেক্টৰ হিচাপে পানিপত 2019 চনত পানিপত নিৰ্মাণ কৰা হৈছিল আৰ্ট ডিৰেক্টৰ হিচাপে পানিপত আছিল তেওঁৰ কেৰিয়াৰৰ অন্তিমখন ছবি আৰু বিভিন্ন প্ৰজেক্টৰ কামত তেওঁ জড়িত হৈ আছিল ষ্টুডিঅ'ৰ ভিতৰতে আত্মহত্যা কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে আৰক্ষীয়ে বৰ্তমান অনুসন্ধান চলাই আছে কোনো ধৰণৰ সুইচাইড নোট উদ্ধাৰ কৰিব পৰা হোৱা নাই আজি পুৱতি নিশা 4 বজাত আত্মহত্যা কৰে দেশাই আমি পুনৰ জনাইছো লগান যোদ্ধা আকবৰৰ দৰে বহু জনপ্ৰিয় ছবিত আৰ্ট ডিৰেক্টৰৰ কাম কৰিছিল নীতিন দেশাই এই আত্মহত্যাৰ খবৰে বলিউড এই মুহূৰ্তত তোলপাৰ লগাইছে হাৰিয়ানাৰ নুহ জিলাত সংঘটিত সাম্প্ৰদায়িক সংঘাত পূৰ্ব পৰিকল্পিত ঘটনা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে হাৰিয়ানা গৃহমন্ত্ৰী অনিল ভিজে
এই সাম্প্ৰদায়িক সংঘাতৰ আঁৰত আছে কোনো মাষ্টাৰ মাইণ্ড। ঘটনাৰ উচ্চ পৰ্যায়ত তদন্ত কৰি ষড়যন্ত্ৰৰ আঁৰৰ তথ্য উদ্ঘাটনৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে হাৰিয়ানাৰ নুহত বিশ্ব হিন্দু পৰিষদৰ সমদলৰ সময়ত দুই ফৈদৰ মাজত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষত 2জন গৃহৰক্ষী জোৱান 4জন সাধাৰণ লোকৰ মৃত্যু হোৱাৰ লগতে 15জনৰো অধিক লোক আহত হৈছিল। এই ঘটনাৰ পিছতে এই পৰ্যন্ত 116জন লোকক আটক কৰা হৈছে। ঘটনাক লৈ প্ৰায় 50খন এজাহাৰ দাখিল কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঠায়ে ঠায়ে অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ কৰিছে। আজি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ঘটনাক লৈ সংবাদ মেল সম্বোধন কৰিব। শেহতীয়াকৈ নতুন কোনো হিংসাত্মক ঘটনাৰ বাতৰি লাভ কৰা হোৱা নাই। গোষ্ঠী সংঘৰ্ষত জ্বলি আছে মণিপুৰ আৰু তাৰ মাজতে হাৰিয়ানাতো সাম্প্ৰদায়িক সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰে। হিংসাজৰ্জৰ পৰিস্থিতিয়ে অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি কৰে। পূৰ্ব পৰিকল্পিত ঘটনা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ভিজে। এই সাম্প্ৰদায়িক সংঘাতৰ আঁৰত কোনো মাষ্টাৰ মাইণ্ড থকাৰো সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনাৰ উচ্চ পৰ্যায়ত তদন্ত কৰি ষড়যন্ত্ৰৰ আঁৰৰ তথ্য উদ্ঘাটন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। नू की जो एक दुर्भाग्यपूर्ण दर्दनाक जो घटना हुई, उस घटना में काफी बड़ी मात्रा में नुकसान हुआ और अभी तक की जानकारी में 6 लोगों की मृत्यु हुई है। 2 होमगार्ड के लोग हैं, 4 सिविलियंस हैं और अनेकों घायल हुए हैं जो नल्लड़ हॉस्पिटल में, मेदांता हॉस्पिटल गुरुग्राम में, अन्य अस्पतालों में दाखिल हैं, जिनकी देखरेख उपचार किया जा रहा है। और पुलिस की जो 30 कंपनीज हरियाणा की और 20 अन्य कंपनी जो केंद्रीय सुरक्षा बलों की हमको मिली थी, जिनमें से 20 में से 3 हमने पलवल में, 2 गुरुग्राम में, 1 फरीदाबाद में और 14 जो कंपनीज हैं वो नू जिले में डिप्लॉय की गई हैं। और सब मिलकर के वहाँ एक जो षड्यंत्रकारी इस प्रकार से थे, जो दोषी लोग थे, उनको पकड़ा जा रहा है। उनके लिए सर्च ऑपरेशन भी किया गया है और जो लोग भागे हुए हैं उनको पकड़ने की कोशिश की जा रही है। अभी तक 116 लोग ये अरेस्ट हो चुके हैं और आज उनका रिमांड लिया जाएगा ताकि उनसे और जानकारी लेकर के जो भी लोग इसमें दोषी पाए जाएंगे उनको पकड़ करके उनके खिलाफ सख्त से सख्त कार्रवाई की जाएगी। किसी को भी बख्शा नहीं जाएगा। हाँ, जो आम नागरिक हैं उनकी सुरक्षा करना ये हमारा दायित्व है। उस सुरक्षा के लिए हमारी जो सुरक्षा एजेंसीज हैं, हमारी पुलिस है, वो सतर्क है। बाकी हरियाणा में भी जो कोई छोटी मोटी घटनाएं हुई हैं वो सब कंट्रोल कर ली गई हैं, स्थिति सामान्य हो गई है। मेरी जनता से अपील भी है कि वो लोग शांति बनाए रखें और चूंकि आपसी तनाव में भाईचारा बिगड़ता है, भाईचारा बना करके रखने से ही अपने प्रदेश की खुशहाली है। तो किसी प्रकार की घटना को आगे न बढ़ने दें, ऐसा मैं जनता से अपील करता हूँ। तरह से नियंत्रण में है। हमने 30 कंपनियां हरियाणा की और 20 कंपनियां जो हमें केंद्र से मिली हैं वो हमने वहाँ पर डाल दी हैं और सारा जो नू क्षेत्र है उसको 8 थानों में बांटा गया है। हर थाने के ऊपर एक IPS अधिकारी लगाया गया है और हम FIR दर्ज कर रहे हैं। जैसे जैसे तथ्य एकत्रित हो रहे हैं उनके ऊपर हमने सोशल मीडिया की भी हम पूरी रिसर्च कर रहे हैं कि ट्विटर पर या फेसबुक पर क्या क्या पोस्टें डाली गई और वो कितनी इस काम के लिए दोषी थी, उसका भी हम सारा कर रहे हैं। और लगभग 41 FIR हम दर्ज कर चुके हैं और 116 लोग केवल नू में गिरफ्तार किए हैं। कुछ लोग रेवाड़ी में, गुड़गांव में और जगहों पर भी गिरफ्तारियां की गई हैं। আৰু হাৰিয়ানাৰ নুহৰ সাম্প্ৰদায়িক সংঘাতক লৈ দিল্লীত প্ৰতিবাদ। দিল্লীত বজৰং দলে সাব্যস্ত কৰে প্ৰতিবাদ। নিৰ্মাণ বিহাৰ মেট্ৰ ষ্টেচনত প্ৰতিবাদ সাব্যস্ত কৰে বজৰং দলে। বিশ্ব হিন্দু পৰিষদৰ সমদলত বাধা দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ বজৰং দলৰ।
আৰু হাৰিয়ানাৰ গুৰগাঁৱত সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছতে সীমান্তৱৰ্তী ৰাজধানী দিল্লীত এতিয়া ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। হাৰিয়ানাৰ জুই যাতে দিল্লীত বিয়পি নপৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দিল্লীৰ NCR ছেক্টৰ 70ত হিংসাত্মক ঘটনাৰ খবৰ আহিছে। উত্তেজিত লোকে কেইবাখনো দোকানত অগ্নিসংযোগ কৰিছে। ইপিনে হাৰিয়ানাৰ চুবুৰীয়া ৰাজ্য ৰাজস্থানৰ আলৱাৰ জিলাৰ 10টা উন্নয়ন খণ্ডত 144 ধাৰা জাৰি কৰা হৈছে। 10 আগষ্টলৈ 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে। মঙলবাৰে ৰাজস্থানৰ ভিৱাৰীত একাংশ লোকে কেইবাখনো দোকান লণ্ডভণ্ড কৰিছিল। স্পৰ্শকাতৰ এলেকাত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। আনহাতে হাৰিয়ানাত 2 আগষ্ট পৰ্যন্ত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটা বাণিজ্যিক বিৰতি। সাধারণ স্টিল এনেকৈ পরে, মাইথন স্টিল এনেকৈ পরে, ধমকৈ। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে গোৱালপাৰাত কাটি তহিলং কৰা হৈছিল মূল্যৱান শাল গছ। গছ কটাৰ ফলত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু তাৰ পিছতে অৰণ্য ভৱনে এক নিৰ্দেশনা জাৰি কৰিলে। গছ কটা সাময়িকভাৱে বন্ধ কৰাৰ লগতে কাটিবলৈ বাকী থকা গছসমূহ সেই স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰাৰ লগতে যিমান গছ কটা হৈছিল তাৰ সমানুপাতে গছ পুলি ৰোপণৰো নিৰ্দেশ আহিল। তাৰ পিছতে এতিয়া বন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা কিছু গছ স্থানান্তৰৰ যি প্ৰক্ৰিয়া সেয়া আৰম্ভ কৰিছে। আগবঢ়াম দুধনৈৰ পৰা আমাৰ সাংবাদিক অৰূপ নাথৰ বিশেষ ৰিপৰ্ট। 4 লেনযুক্ত পথ নিৰ্মাণৰ কাৰণে গোৱালপাৰা জিলাত যি ধৰণে শাল গছসমূহ কাটি তহিলং কৰা হৈছিল, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে 4 লেনযুক্ত পথ যি সম্প্ৰসাৰণৰ নামত এই গছসমূহ কাটি থকা হৈছিল। আৰু তেতিয়াই আমি বাতৰি প্ৰচাৰ কৰিছিলোঁ, ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ আৰু সংবাদ মাধ্যমৰ বাতৰিৰ পিছতে প্ৰভাৱ পৰিছিলে। আৰু তাৰপিছতে গুৱাহাটী অৰণ্য ভৱনে এক নিৰ্দেশনা জাৰি কৰিছিলে যে সাময়িকভাৱে গছ কটা বন্ধ ৰাখিব লাগে আৰু তাৰ সমান্তৰালভাৱে যিমান সংখ্যক গছ কটা যাব সেই সমান সংখ্যক বা তাতোকৈ দুগুণে যিসমূহ গছ আছে সেই গছ ৰোপণ কৰিব লাগে। আৰু অন্যথা ইয়াতে থকা যিবোৰ পুলি আছে, আচলতে সৰু গছ আছে, সেই গছবোৰ ইয়াৰ পৰা উভালি নি অন্য স্থানত স্থানান্তৰ কৰিব লাগে। আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছিলে বন বিভাগৰ এনেধৰণে এতিয়া গছ যিসমূহ গছ আচলতে উঠাই নি বেলেগত ৰোপণ কৰিব পৰা যায় সেই যি কাৰ্য সেয়া কাৰ্য আৰম্ভ হৈছে। সাময়িকভাৱে যিহেতু গছ কটা বন্ধ আছে আৰু ইয়াতে যিমান সংখ্যক গছ আছে এই গছখিনি ইয়াৰ পৰা উঠাই নি অন্য এক ঠাইলৈ নিয়া হ'ব। তাৰ কাৰণে কিছু কাৰ্যক্ৰম আচলতে ইয়াতে কৰা হৈছে, কাৰণ প্লাষ্টিকেৰে মেৰিয়াই থোৱা আপোনালোকে গছৰ গুৰিসমূহ দেখিবলৈ পাইছে আৰু তাত বিশেষ কিছু দ্ৰব্য তেখেতসকলে প্ৰয়োগ কৰিছে। আৰু এই দ্ৰব্য প্ৰয়োগ কৰি গাঁত খুন্দি দ্ৰব্য প্ৰয়োগ কৰি প্লাষ্টিকেৰে মেৰিয়াই 15 পৰা 20 দিন এনেধৰণে ৰখা হ'ব। আৰু তাৰ পিছতে যি নতুনকৈ শিপা গজিব আৰু সেই শিপা গজাৰ টাইমতে ইয়াৰ পৰা গছ পুলিসমূহ উঠাই নিব আৰু অন্য ঠাইত তেখেতসকলে ৰোপণ কৰিব। এই যে গছ পুলিখিনি উঠাই থকা হৈছে, কি ধৰণে উঠাই থকা হৈছে? এইখিনি মানে আমি চাৰিওপিনে গাঁতটো খুন্দি লৈছোঁ, খুন্দি লৈ মানে পলিথিনে মেৰাই লৈ আমি মেডিচিনটো প্ৰয়োগ কৰিছোঁ। প্ৰয়োগ কৰাৰ পিছত 15-20 দিনৰ ভিতৰত যেতিয়া পুলিটোৰ পৰা গজালি মেলিব সেই পুলিটো আমি আকৌ ঠাই এখনত নি লগাই দিম। লগাই দি পেলাই এনেকৈ কি কৰিম আকৌ এতিয়া ক'ত নিয়াৰ ব্যৱস্থা কৰিছে? ক'ত? ইয়াৰ ওচৰতে ঠাই এখন আমাৰ বাইদেৱে চিলেকশ্যন কৰিছে। সেই ঠাইখিনি আমাক সিদিন দেখালোঁ যে এই ঠাইখিনি ভাল হ'ব নে বেয়া হ'ব, চব চাই লৈ এই ঠাইখিনিতে আমি ৰোপণ কৰিব লাগিব ওচৰতে। এই উঠাই নিয়া গছ এইখিনি ঠাইখিনি মানে দাৰাপাৰা বুলি কয়। এই দাৰাপাৰাত আমাৰ সোমাই যোৱাতে ৰাইট চাইডে 2টা প্লট খালী আছে, সেই 2টা প্লটতে আমি দিবা ব্যৱস্থা কৰিছোঁ। আৰু এই বলিটো আমাৰ মানে কেনেকুৱা জানে, আমি যেন লেবু আম বা কঁঠাল নহয় আপোনাৰ এই লেচু গছত যেনেকৈ কলম দিওঁ সেই ধৰণে কলমৰ ইয়াৰ মেডিচিনৰ জৰিয়তে এই চিপা মেলিব। সেই চিপা যেতিয়া মেলিব আমাৰ গছজোপা মানে বাচাৰ সম্ভাৱনা আছে আৰু মানে বিশেষ মনমৰে। আৰু বেছি মিচিয়ৰ হোৱা গছটোতো অলপ কি হ'ব আকৌ
নিশ্চয়কৈ যিখিনি পুৰণি গছ আছে সেই পুৰণি গছসমূহ আচলতে স্থানান্তৰ কৰাত কিছু বিপাঙত পৰিছে বন বিভাগ। সেইকাৰণে পুৰণি গছসমূহৰ পৰিৱৰ্তে যিসমূহ পুলি গছ আছে বা যিখিনি সৰু গছ আছে সেই সৰু গছখিনিক ইয়াৰ পৰা স্থানান্তৰৰ তেখেতসকলে ব্যৱস্থা কৰিছে আৰু ইয়াৰ পৰা অন্য ঠাইলৈ নি তাত এই গছসমূহ ৰোপণ কৰা হ'ব আৰু সেই ৰোপণ কৰা কাৰ্য আজিৰ পৰা 15 পৰা 20 দিন পিছত আৰম্ভ হ'ব। এতিয়া যি মণিপুৰ কাণ্ডক লৈ আকুৰ গোজ বিৰোধী সংসদত প্ৰধানমন্ত্ৰীৰ উত্তৰৰ দাবীত আকুৰ গোজ স্থিতিত বিৰোধী। আজি বিৰোধীয়ে সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক। ৰাষ্ট্ৰপতি মুৰ্মুক অৱগত কৰিব মণিপুৰৰ পৰিস্থিতি। বিৰোধীৰ 20জনীয়া প্ৰতিনিধিৰ দলে সাক্ষাৎ কৰিব মুৰ্মুক। 20 সাংসদে মণিপুৰ ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰিব ৰাষ্ট্ৰপতিৰ সন্মুখত। মণিপুৰ কাণ্ডৰ বাবে প্ৰধানমন্ত্ৰীক দোষাৰোপ লালু প্ৰসাদ যাদৱৰ। বিৰোধীৰ মহাজোঁট ইণ্ডিয়াৰ 20জনীয়া প্ৰতিনিধিৰ দলে মণিপুৰ ভ্ৰমণ কৰি যায়। দুদিনীয়া ভ্ৰমণকালত বিভিন্ন স্থান পৰিদৰ্শন কৰে, মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ বুজ লয় আৰু এই সন্দৰ্ভত আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি অৱগত কৰিব মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত 20জনীয়া প্ৰতিনিধিৰ দলে। এই সমগ্ৰ মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক জগৰীয়া কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ উত্তৰৰ দাবীত অটল হৈ আছে বিৰোধী। সংসদৰ প্ৰতিদিনৰ অধিৱেশনেই অচল কৰিছে বিৰোধীয়ে। महोदय, मैं OTT प्लेटफॉर्म पर जो ऑब्सीन कंटेक्स्ट है उस विषय पर पाबंदी लगाने के लिए मैं शून्यकाल में खड़ा हुआ हूँ। महोदय, OTT यानी ओवर द टॉप ये जो प्लेटफॉर्म है जैसे नेटफ्लिक्स, अमेजॉन, डिज्नी, वायाकॉम 18, एप्पल टीवी, रिलायंस ब्रॉडकास्ट, हॉटस्टार, प्राइम वीडियो, जो हमारे डेलीगेट्स मणिपुर जाकर आए हैं उन्होंने वहाँ की हालत देख ली है। जो आखिर देखे हालत वो प्रेसिडेंट ऑफ इंडिया को हम बताना चाहते हैं और हमारे 21 मेंबर का डेलीगेशन प्लस और जो फ्लोर लीडर्स जो यहाँ पर उपस्थित है वो भी हम सभी मिलके उनको अवगत कराएंगे। ये सिचुएशन बहुत वहाँ पर गंभीर है और एक हमारे प्रेसिडेंट भी एक ट्राइबल कम्युनिटी से आते हैं, उनको भी इसकी चिंता है और मणिपुर का जो इंसिडेंट्स है और जो आज मणिपुर में जो हो रहा है ये सारे दुनिया में इसका फैल गया है। तो इसीलिए हम ये चाहते हैं कि हम मैडम से मिलेंगे, अध्यक्ष से मिलकर पूरी बात कहेंगे और हम एक मेमोरेंडम भी पेश करेंगे जो वहाँ के हालात है उसी के ऊपर। मणिपुर की जो संग स्थिति है इसके लिए राष्ट्रपति जी की संज्ञान में मणिपुर के संगीन स्थिति को लाना चाहिए। ये हमारी तरफ से हम सोचते हैं कि ये हमारा भी फर्ज बनते हैं। इसी के तहत राष्ट्रपति जी से मिलना और उसके साथ साथ जो तजुर्बा हुई है मणिपुर दौड़ने के बाद ये सारे तजुर्बा और जो वहाँ की जो स्थिति है, जो स्थिति हम लोग खुद जायजा किए हैं वो सारे चीज़ को सामने रखेंगे और हमारे तरफ से राष्ट्रपति जी को ये भी मांग रहेगा कि राष्ट्रपति जी खुद इस मुद्दे को गंभीरता और इस मुद्दे के विषय पे सोचे और सरकार को सचेत करे, क्योंकि मणिपुर के हालात दिन पे दिन बदतर होते जा रहे हैं। ये देश की मान लीजिए कि सिक्योरिटी के लिए भी हमारे बड़ा एक बिल्कुल दोषी है ये प्रधानमंत्री वहाँ काम के लिए इसे फेस नहीं कर पा रहे हैं। इनको आँख में पानी नहीं, सारा देश थू थू कर रहा है प्रधानमंत्री से।
আৰু ইফালে বিৰোধীৰ এই স্থিতিক সমালোচনা মন্ত্ৰী অনুৰাগ ঠাকুৰৰ চৰকাৰে আলোচনা কৰিবলৈ সাজু যদিও বিৰোধীয়ে আলোচনাৰ পৰা পলাই ফুৰিছে তেওঁলোকে মণিপুৰলৈ যাব পাৰে কিন্তু ৰাজস্থান বা পশ্চিমবংগলৈ যাব নোৱাৰে বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে विपक्ष के माननीय सांसद सदन में भाग लेने के लिए नहीं आ रहे, चर्चा में भाग लेने के लिए नहीं आ रहे, चर्चा से भाग रहे हैं, बाकी सब कुछ कर रहे हैं। उनको चुना गया है कि संसद में आए, पार्लियामेंट में आए और देश से जुड़े हुए मुद्दों को, जनता से जुड़े हुए मुद्दों को वहां पर उठाएं। शायद वो सदन को या पार्लियामेंट को गंभीरता से नहीं लेते और वो किसी भी चर्चा में भाग लेने से कतरा रहे हैं। आखिर ऐसी कौन सी मजबूरी है माननीय विपक्ष के सांसदों की कि मणिपुर तो जा सकते हैं लेकिन बंगाल नहीं जाएंगे, राजस्थान नहीं जाएंगे और न ही पार्लियामेंट में आके चर्चा में भाग लेंगे। ये अपने आप में दिखाता है कि केवल राजनीति राजनीति और राजनीति हो रही है और चर्चा से भागा जा रहा है, लेकिन सड़क पे प्रदर्शन करके चर्चा में बने रहने का हर संभव प्रयास हो रहा है। ব্ৰেকিং নিউজ আজিও স্থগিত লোকসভাৰ কাৰ্যসূচী 2 বজালৈ স্থগিত লোকসভা মণিপুৰ কাণ্ডক লৈ স্থগিত লোকসভা বিৰোধীৰ হুলস্থুলৰ মাজতে স্থগিত লোকসভা ৰাজ্যসভাটো হুলস্থুলীয়া পৰিৱেশ এই মুহূৰ্তত আজি 10ম দিনৰ অধিৱেশন সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ 10মটো দিন 10মটো দিনো আজি অচল হৈছে লোকসভাৰ কামকাজ 2 বজালৈ লোকসভা স্থগিত ঘোষণা কৰা হৈছে আৰু আনফালে ৰাজ্যসভাটো এই মুহূৰ্তত হুলস্থুলীয়া পৰিৱেশ মণিপুৰ কাণ্ডক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰীৰ উত্তৰৰ দাবীত অটল অনাস্থা প্ৰস্তাৱৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি বিৰোধীয়ে প্ৰতিদিনে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে প্ৰধানমন্ত্ৰীৰ উত্তৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আজি উত্তাল হ'ল উভয় সদন লোকসভাৰ কামকাজ 2 বজালৈ স্থগিত ঘোষণা অধ্যক্ষৰ ষ্টুডিঅ'লৈ আহিম সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা আছে মোৰ সৈতে পাৰ্থ আজি 10ম দিনৰ অধিৱেশন খবৰ আহিছে যে 2 বজালৈ লোকসভা স্থগিত ঘোষণা কৰা হৈছে সকলোখিনি কথা জানিব বিচাৰি মণিপুৰ কাণ্ড চলতে কি হৈ আছে জয়ন্ত 2 বজালৈকে লোকসভা স্থগিত হ'ল আৰু ৰাজ্যসভা চলি থকা পৰিলক্ষিত হৈছে পিটি উষা যিগৰাকী ৰাজ্যসভাৰ সদস্য তেওঁ চেয়াৰ কৰা পৰিলক্ষিত হৈছে ৰাজ্যসভা এতিয়া আমি মণিপুৰ প্ৰসংগটোলৈ আহো মণিপুৰ প্ৰসংগত দুটা গুৰুত্বপূৰ্ণ দিন সংসদৰ মজিয়াত এটা হৈছে 8 আগষ্ট এটা হৈছে 10 আগষ্ট যি নো কনফিডেন্স মোশন ৰেজ কৰিছিল বিৰোধীয়ে সেই মোশন সন্দৰ্ভত নো কনফিডেন্স মোশন সন্দৰ্ভত আলোচনা হ'ব 8 তাৰিখে আৰু 10 তাৰিখে প্ৰধানমন্ত্ৰীয়ে নিজৰ বক্তব্য ৰাখিব আৰু এই দিনটোতে যেহেতু মন কৰিব নো কনফিডেন্স মোশন ৰেজ কৰা হৈছে আৰু নো কনফিডেন্স মোশনত যেতিয়া আলোচনা হয় আলোচনাৰ পিছত ভোটিং হয় আৰু ভোটিংত মোশনৰ সপক্ষে যদিহে বেছি সংখ্যাগৰিষ্ঠতা থাকে তেতিয়া চৰকাৰখনৰ পতন হয় কিন্তু এইবাৰ চৰকাৰৰ পতন হোৱাৰ কোনো সম্ভাৱনা নাই কাৰণ 272টা ভোটৰ প্ৰয়োজন হ'ব 272টা ভোটৰ প্ৰয়োজন হ'ব মোশনৰ বিৰোধিতা কৰিবলৈ চৰকাৰক কাৰণ মোশন আনিছে বিৰোধী পক্ষই কিন্তু চৰকাৰ 303 জন সদস্যই বিজেপিৰ আছে এনডিএৰ সদস্যৰ সংখ্যা 331 জন আৰু ইতিমধ্যে ভাৰত বিজু জনতা দলে সমৰ্থন আগবঢ়াইছে আৰু ৱাইএছ ৰাজশেখৰ ৰেড্ডিয়ে সমৰ্থন আগবঢ়াইছে বিজু জনতা দলৰ সাংসদ সদস্যৰ সংখ্যা 12 জন আৰু ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ সদস্যৰ সংখ্যা 22 জন গতিকে তেনে প্ৰেক্ষাপটত সংখ্যাৰ দৃষ্টিৰ পৰা চৰকাৰ যথেষ্ট শক্তিশালী পজিচনত আছে তৎসত্ত্বেও কিন্তু বিৰোধীয়ে নো কনফিডেন্স মোশন আনিছে কাৰণ মণিপুৰ প্ৰসংগটো উত্থাপন এই ধৰণে কৰিব বিচাৰিছে বিৰোধীয়ে য'ত প্ৰধানমন্ত্ৰীৰ অংশীদাৰিত্ব বিৰোধীয়ে বিচাৰিছে এতিয়া বিজেপিৰ পৰা কিছু খবৰ আহি পৰিছে বিজেপিয়ে যোৱা স্বাধীনতাৰ পিছত উত্তৰ পূৰ্বাঞ্চলত কিমান অশান্তিয়ে বিৰাজ কৰিছিল কিমান হত্যা হিংসাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল কিমান সংঘৰ্ষ হৈছিল সকলো তথ্য তেওঁলোকে প্ৰস্তুত কৰিছে যিহেতু কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চল অৰ্ধেককাল শাসন কৰিছে সকলোকৈ বেছি সময় কংগ্ৰেছে শাসন কৰিছে স্বাধীনতাৰ পিছত গতিকে কংগ্ৰেছৰ শাসনকালত কিমানখিনি হিংসা হৈছিল হত্যা হৈছিল সন্ত্ৰাসবাদে গা কৰি উঠিছিল সকলো তথ্য যোগাৰ কৰিছে আৰু সেই তথ্যসমূহ পৰিকল্পিতভাৱে বিজেপিৰ সাংসদসকলে সংসদৰ মজিয়াত দাঙি ধৰিব 8 আগষ্টত বিৰোধীয়ে কেনেকৈ চৰকাৰক ফলঠেকত পেলাই মণিপুৰৰ প্ৰসংগ উল্লেখ কৰি হিয়া লক্ষণীয় হ'ব 2024ৰ পূৰ্বে আজি বহুতে ক'ব খুজিছে মণিপুৰক কেন্দ্ৰ কৰি কিন্তু ৰাজনীতি হৈছে বুলি এই মুহূৰ্তত ক'ব পৰা যায় জয়ন্ত নিশ্চয়
গতিকে লক্ষণীয় হ'ব 8 আগষ্ট গতিকে 8 আগষ্টৰ প্ৰতি এতিয়া দৃষ্টি সকলোৰে নিবদ্ধ হৈ আছে প্ৰধানমন্ত্ৰীৰ উত্তৰৰ দাবীত প্ৰতিদিনে সদনৰ মজিয়া উত্তাল কৰিছে বিৰোধীয়ে প্ৰতিদিনে সদন স্থগিত ৰাখিবলগীয়া হৈছে আজি লোকসভা 2 বজালৈ স্থগিত ঘোষণা আনফালে ৰাজ্যসভাটো এই মুহূৰ্তত হুলস্থুলীয়া পৰিস্থিতি ধন্যবাদ পাৰ্থ বাতৰি অব্যাহত থাকিব লৈছো আন এটি সমূহ বাণিজ্যিক বিৰতি সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ